আমি ঈশ্বৰক ধন্যবাদ দিওঁ দেউতা তোমাক বহুত বহুত ধন্যবাদ দিছোঁ তুমি যে আমাক এই সুন্দৰ ৰাতিপুৱাটো দিছা আৰু এই মৰ্নিং ডিভোশনলৈ তুমি যে আমাক একগোট কৰাইছা তাৰ বাবে তোমাক ধন্যবাদ দিছোঁ আৰু এতিয়া এই গোটেই সময়টো দিছ এণ্টায়াৰ টাইম উই আৰ জাষ্ট সাৰেণ্ডিং ইট ইনটু ইয়োৰ হেণ্ডছ ফাদাৰ টেক চাৰ্জ অফ এভৰিথিং ইন ইয়োৰ নেম উই প্ৰে আমেন আমেন so yat thaka every one of us do you remember the day we encountered the Lord or do you remember the day when you thought you need God apunar monot ase ne hei din tu jetia apunak lagisile enaka je muk ishor lage ba etiao jodi yate kunuba ase june etu video tu sai ase আপোনাৰ এনেকা পৰিস্থিতি আহিছে নেকি বাৰু যত আপোনাৰ এনেকা ফিল হৈ আছিল যে মোক ঈশ্বৰক লাগে সেই কাৰণে মই ইয়াতে আছো সেই কাৰণে মই এই বাক্যটো শুনিব আজি ইয়াতে আহিছো সেই ৰিজনটো আপোনাৰ মনত আছে নে বাৰু ডু ইউ ষ্টিল ৰিমেম্বৰ দ্যাট ৰিজন কিহৰ কাৰণে ইউ কেম seeking for God I guess most of you still remember আৰু যদি ইয়াতে এতিয়া কোনোবা আছেও you know the reason why you are here amen এটা বহুত হয়তো আমি এনেকা আছো জুনে এতিয়াও জানো যে এই ৰিজনটো কি আছিল আমি যে আমাৰ দেউতাৰ ওচৰলৈ আহিব লগা হৈছিল যে আমি আমাৰ দেউতাক বিচাৰিছিলো amen if someone else knows that reason হয়তো that other person would never be able to love you back যদি আপোনাৰ সেই ৰিজনটো জন্তুৰ কাৰণে আপুনি ঈশ্বৰৰ ওচৰত আহিছিল কোনোবা বেলেগ মানুহে যদি গম পালে হয় সাগে আপোনাক আৰু ভাল পাব নোৱাৰিলে হয় সাগে হয়তো আপোনাক আৰু সেই জন্তু চকুৰে চাইছিল যে এই মানুহটোক এই চকুৰে চাও যেতিয়া আপোনাৰ সেই ৰিজনটো হয়তো গম পায় সাগে আপোনাক সেই মৰম আৰু দিব মানে নোৱাৰিব পাৰে maybe that other person who knows that reason might not be able to love you anymore or your reason may not be that important for the other person আৰু হয়তো হ'ব পাৰে যোনটো ৰিজন কাৰণে আপুনি ঈশ্বৰক বিচাৰি আছে ঈশ্বৰৰ হেল্প বিচাৰি আছে হেতু ৰিজন হয়তো বেলেগ কাৰবাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহব পাৰে যে এটো ৰিজনৰ কাৰণে হে ঈশ্বৰক বিচাৰে নেকি বাৰু এটো কিবা ৰিজন হল নেকি but for some that reason is very serious for them they have gone through a lot and they need God's help আৰু হয়তো সেই ৰিজনটো যোনটো বেলেগৰ কাৰণে মানে ফটোৱা কথা হ'ব পাৰে বাট কাৰবাৰ কাৰণে হয়তো হেতুৱে কাৰবাৰ লাইফ বেয়া কৰি আছে আৰু বিচাৰি আছিল যে মই তাৰ পৰা বাহিৰত ওলাও our sins our past plays a very important part in our life হয় না আমি এনেকা ভাবো যে আমাৰ পাষ্টে আমাৰ সেই পাপবোৰ যোনটো আমি কৰি থৈ দিছো বহুত ইম্পৰ্টেন্ট role play কৰে আমাৰ জীৱনত we cannot move on in life because of what we have done and we have gone through আৰু আমি আগবাঢ়িব নোৱাৰো হেবোৰ কথা ভাবি ভাবি যে মই কি কৰি আহিলো মই জীৱনত কি কৰি আছো কিছুমান বস্তু এনেকা কৰিছিলো যোনটো এতিয়াও মোক আগবাঢ়িব দিয়া নাই জীৱনত but only till you have not met Jesus but হেতু বস্তু তেতিয়ালৈকে হয় যেতিয়ালৈকে আপুনি ঈশ্বৰক লগ নাপায় হেবোৰ বস্তুৱে আপোনাক ষ্ট্ৰংলি ধৰি ৰাখে যে মই উলাব পৰা নাই মই ভুগি আছো but when you meet Jesus everything changes and you realize আপুনি যেতিয়া যীশু খ্ৰীষ্টক লগ পায় যীশু খ্ৰীষ্টক আপুনি আহে তেওঁৰ ওচৰত কি হয় বুলি কৈছে আপুনি তেওঁৰ প্ৰেমটো পায় তেওঁৰ অনুগ্ৰহ পায় আৰু বস্তুবোৰ খলনি হ'বলৈ you realize that his love his grace helps you to change all those things that are beyond our reach those walls of bondages are broken যোনবোৰ ওয়াল আমি ভাবি থাকো যে হেবোৰ ওয়াল আমাৰ জীৱনৰ ইমানে ডাঙৰ হৈ গৈছে যে মই আগবাঢ়িব পৰা নাই those walls are broken যোনবোৰ বন্দেজত আমি আছিলো যোনবোৰ বস্তুত ভুগি আছিলো হেবোৰত আৰু আমাক ভুগিব নালাগে amen not just you are forgiven
but you are given a new life. Amen. Just আপোনাক forgive নকৰে, আপুনি যোনটো ৰিজনটো ঈশ্বৰৰ আগত লৈ আহে সেইটো খালি forgive নকৰে, কিন্তু ঈশ্বৰে নতুন জীৱন এটাও দিয়ে আপোনাক। আমি হয়তো বহুতবাৰ ভাবিব পাৰোঁ জাষ্ট মোৰ পাপবোৰ মুছা গ'ল, কিন্তু খালি পাপবোৰ বা আপোনাৰ যোনবোৰ বস্তু আপুনি ভুগি আছিলে সেইবোৰ খালি ঈশ্বৰে মানে খালি চাফা কৰা কাম ঈশ্বৰৰ নহয়, ঈশ্বৰে চাফাটো কৰে লগতে আপোনাক নতুন জীৱন এটাও দিয়ে বুলি কৈছে। আৰু সেইটো ঈশ্বৰৰ বাহিৰে কোনো দিব নোৱাৰে, এইটো আপোনাৰ দেউতাৰ বাহিৰে কোনো দিব নোৱাৰে। You are no longer the loser that you were before. You are victorious in Christ. আপুনি আগতে যেনেকা চিন্তাধাৰা আছিলে আপোনাৰ যে মই হাৰি যাওঁ, মই বহুত চেষ্টা কৰোঁ, মই এটা পইণ্টত কোনটো মোৰ দ্বাৰা নোৱাৰা হৈ যাওঁ, মই মোৰ এফৰ্টছৰ দৰিয়ে মই চব বস্তু নোৱাৰিব পাৰোঁ। কিন্তু ইয়াতে কোৱা হৈছে যে ইউ আৰ ভিক্টৰিয়াছ ইন ক্ৰাইষ্ট, আৰু সেইটো ক'ত লিখা হৈছে 1 Corinthians 15:57 এইটো লিখা হৈছে, but thanks be to God, he gives us the victory through our Lord Jesus Christ. আৰু সেইটো আমি ক'ত পঢ়িব পাৰোঁ? সেইটো পঢ়িব পাৰোঁ আমি 1 Corinthians 15:57 য'ত কি কৈছে, আমাক ধন্যবাদ দিব দিছে ঈশ্বৰক, কাৰণ আমি বিজয় হয় যীশুখ্ৰীষ্টত, যোনে ঈশ্বৰৰ পৰা আহিছে আমাৰ কাৰণে বুলি কোৱা হৈছে। Amen. And Christ lives in the inside of you. আৰু আপুনি বিজয়টো হয়েই সেইবোৰ সকলো বস্তুৰ পৰা, যোনটো বস্তুত আপুনি ভাবি আছিলে যে ইমান ডাঙৰ হয় আপোনাৰ জীৱনত, ইমান এটা ষ্ট্ৰাগল হয় আপোনাৰ জীৱনত, সেইবোৰ বস্তুৰ পৰা ঈশ্বৰে আপোনাক ভিক্টৰী দিয়ে। Amen. আৰু সেইবোৰ বস্তু ঈশ্বৰৰ কাৰণে একো ডাঙৰ কথা নহয়। আমাৰ কাৰণে হ'ব পাৰে এনেকুৱা এটা বস্তু আমি যাৰ পৰা ওলাই আহিব পৰা নাই, এনেকুৱা এটা বস্তু য'ত আমি ভুগি আছোঁ, এনেকুৱা এটা বস্তু যোনে আমাক আগবাঢ়িব দিয়া নাই। কিন্তু ইন ক্ৰাইষ্ট কি বুলি কৈছে? উই আৰ ভিক্টৰিয়াছ, আমি বিজয়। আমি যদি আগতে এনেকুৱা এটা মেণ্টেলিটিত আছিলোঁ যে মই চাগে মোৰ দ্বাৰা নহ'ব, চাগে বেলেগ কোনোবা পাৰিলে হয়, কিন্তু মই নোৱাৰোঁ, কাৰণ কিয় মোৰ বিশ্বাসটো তিমানখিনি ষ্ট্ৰং নহয় সেই বেলেগ মানুহটোৰ নিচিনা। কিন্তু নহয়, আপোনাৰ লগত যদি যীশুখ্ৰীষ্ট আছে, আপোনাৰ লগত যদি সেই বিশ্বাসটো আছে যে দেউতা আছে মোৰ লগত, যীশুখ্ৰীষ্ট আছে মোৰ লগত, আপুনি বিজয় হয় বুলি কৈছে। আৰু সেইটো ক'ত লিখা আছে? গেলেছিয়া 2:20 Galatians 2:20 এইটো বস্তু লিখা আছে যে my old self has been crucified with Christ. It is no longer I who live, but Christ lives in me. So I live in this earthly body by trusting in the Son of God who loved me and gave himself for me. আপুনি এইটো পঢ়ি যাব, গেলেছিয়া 2:20 এইটো বস্তু কৈছে যে মোৰ সেই পুৰণা যোনটো জীৱন আছিলে সেইটো ক্ৰুচিফাই হৈ গ'ল যীশুখ্ৰীষ্টৰ লগত। Amen. So এতিয়া আৰু আপুনি সেইবোৰ চিন্তা কৰিব নালাগে যে আপুনি যোগ্য হয়নে নহয়, আপুনি সেই জীৱনটো পাৰ কৰিব পাৰিবনে নাই, সেইবোৰ বস্তু যোনবোৰ বস্তুত ভুগি আছিলে, আপুনি ষ্ট্ৰাগল কৰি আছিলে, সেইবোৰ ষ্ট্ৰাগল আপুনি অভাৰকাম কৰিব পাৰিবনে নাই। ইয়াতে কি লিখা আছিলে? মাই অল্ড চেল্ফ হেজ বিন ক্ৰুচিফাইড, আপোনাৰ পুৰণা জীৱনটো ক্ৰুচিফাই হৈ গ'ল বুলি কৈছে যীশুখ্ৰীষ্টৰ লগত। Amen. It is no longer I who live. সেইটো মই নহয়ে এতিয়া যোনে জীয়াই আছে বুলি কৈছে, আপুনি নহয়ে। আপুনি যদি ভাবি আছে যে বহুত কষ্ট কৰিব লাগে, বহুত তাৰণা ভুগিব লাগে, বাট ইয়াতে কোৱা হৈছে যে এইটো আপুনি নহয়ে। যদি আপোনাৰ পুৰণা জীৱনটো ক্ৰুচিফাই কৰা হ'ল, ইট ইজ no longer you, it is Christ that lives in you. আপোনাৰ ভিতৰত এতিয়া যীশুখ্ৰীষ্ট আছে, সেইটো বিশ্বাস কৰক আৰু সেইটো গ্ৰহণ কৰক। So I live in this earthly body by trusting in the Son of God. আৰু এই শৰীৰত যদি আপুনি এতিয়া আছে নহয়, আপুনি এটা বস্তুৱে কৰিব লাগে, বিশ্বাস কৰক সেই জনৰ ওপৰত যোনে সেই ক্ৰুচিফিক্সনটো দিলে, আপোনাৰ দেউতাৰ ওপৰত আপুনি বিশ্বাস কৰক। Who loved me and gave himself for me. আৰু কিয় বিশ্বাস কৰিব দিছে? কাৰণ তেওঁ আপোনাক ভাল পায়। আৰু এইটো ভাল এনেকা ভাল নহয় যে আপোনাৰ কিবা স্বাৰ্থ আছে তেওঁৰ আপোনাক লৈ পেলাই, একো স্বাৰ্থ নাই। He doesn't have any condition, he doesn't have any motive behind loving you. His love is unconditional, his love is beyond what we can imagine or think. So আপুনি এইটো ভাবি নল'ব যে আপুনি
কিবা মোটিভ আছে চাগৈ যীশু খ্ৰীষ্টৰ যোনটোৰ কাৰণে আপোনাক ইমান প্ৰেম কৰে একো মোটিভ নাই হিজ লাভ ইজ আনকণ্ডিশ্যনেল আৰু তেওঁ আপোনাক আপোনাৰ যোনটো ইমেজ হয় সেইটো তেওঁৰ নিজৰ ইমেজত আপোনাক বনাইছে ইমান ভাল পায় আপোনাক আৰু এতিয়া যদি আপুনি কিবা এটা বস্তুত সাফাৰ কৰি আছিলে বা কিবা এটা বস্তুত সন্মুখীন হৈ আছিলে মনত ৰাখিব ইট ইজ নো লংগাৰ ইউ ইট ইজ আই বুলি কৈছে যীশু খ্ৰীষ্টই থাকে এতিয়া আপোনাৰ লগত আৰু আপুনি ভুগিব নালাগে আপুনি চিন্তা কৰিবও নালাগে আমি নিজে যেতিয়া চেষ্টা কৰি থাকোঁ when we try of our own we will fall আমি যেতিয়া নিজে আমাৰ বলত আমি কামবোৰ কৰি থাকোঁ আমাৰ চান্স বহুত থাকে যে আমি পৰিমেই চান্স বহুত থাকে বুলি নহয় we will fall but with Christ it's always victory amen কোনো যীশু খ্ৰীষ্টৰ লগত সদায় বিজয় এটো মনত ৰাখিব নিজৰ বলত 50-50 বুলিও মই নকওঁ but most of the time আমি পৰিমেই কোনো আমাৰ দেউতাৰ লগত আমি কেতিয়াও হেতু বস্তু আমি সন্মুখীন কৰিব নালাগে আমাক ঈশ্বৰে সকলো বস্তুতে আমাক বিজয় কৰিব বুলি কৈছে হয়তো আমাৰ সময়মতে নহব পাৰে maybe not in the time which we think that things have to happen but in God's timing through God's way হয়তো হ'ব পাৰে যে আমাৰ টাইমত নহয় আমাৰ মতে নহয় কিন্তু আমাৰ দেউতাৰ মতে it is possible amen when we were born যেতিয়া আমি জন্ম হৈছিলো our parents dream about the best future for us যেতিয়া আমি জন্ম হৈছিলো আমাৰ মা দেউতাহঁতে সকলে হয়তো বহুত সপোন আমাৰ কাৰণে চাই থৈছিলে যে মই মোৰ লৰাটো মোৰ ছোৱালীটো ডাঙৰ হৈ পেলাই কিবা এটা সাংঘাতিক কিবা এটা বনিব সবে ভালে ভাবে কিবা এটাটো বনিব যোনটো দি নাম হ'ব এই পৰিয়ালটোৰ বা কিবা when we grow up we come up with so many plans for our future the best career যেতিয়া আমি নিজেও ডাঙৰ হৈ যাও আমাৰ মা দেউতাৰটো প্ল্যান আছিল এতিয়া আমাৰো নতুনকে প্ল্যান ষ্টাৰ্ট হোৱা হৈ যায় যে মই এটো কৰিম মই হেতু কৰিম মই এটো বনিম মই তাত যাম মই এনেকা কাম কৰিম আৰু হেতু কাৰণে আমি কি কৰো আমি পঢ়ো আমি কানেকশন বনাও যিমান বনাব পাৰো we make connections we study we do higher studies we save money we do everything just to see ourselves in the best situation possible for us which we know আৰু আমি হেবোৰ কিয় কৰো যোনবোৰ বস্তু আমি দেখি থাকো আমাৰ চকুৰে হেবোৰ বস্তু আমি আমাৰ জীৱনত বিচাৰো যে বেষ্ট বস্তুটো আমাৰ জীৱনত হক but even after so much planning for our future we fail most of the times কিন্তু চাব আমাৰ মা দেউতাহঁতে ইমান প্ল্যান কৰে আমাৰ কাৰণে আমি নিজেও ইমান প্ল্যান কৰো তাৰ পাছতো আপুনি চাবচোন 99% কিন্তু ফেইল কৰে কিছুমানে হয়তো ভাবিব পাৰে মই লাইফত মই এটা বহুত ডাঙৰ ইঞ্জিনিয়াৰ বনিম 100% চাগৈ তাৰ পৰা 1 বা 2% হে গৈ পেলাই হেতু ড্ৰিমটো এচিভ কৰিব পাৰে বাট বাকিখিনি কি হ'ল তাকো এচিভ কৰাৰ পাছত যে এটা সাকসেসফুল লাইফ এটা হ্যাপি লাইফ জিয়াই আছে এটা জয়ফুল লাইফ জিয়াই আছে আই ডোন্ট থিংক সো সদায় কিবা এটা এমটি থাকি যায় তাৰ পাছতো আমাৰ বেষ্টটো আমি ভাবার পাছতো there is something that is still empty in us but guess what God also has a plan for you amen মানে ভাবক মানে আপোনাৰ মা দেউতা আপোনাৰটো প্ল্যান আছিলে বাট আৰু এটা বস্তু ঈশ্বৰে কৈ আছে যে ঈশ্বৰৰো এটা প্ল্যান আছিল হেইটো আপুনি জানে নে নাই হেইটো আপুনি ৰিয়েলাইজ কৰিছে নে নাই আৰু আমাৰ প্ল্যান আমাৰ মা দেউতাৰ প্ল্যান হয়তো কেতিয়াবা ফেল হৈ যাব পাৰে কেতিয়াবা আমি ইমান কষ্ট কৰো কিন্তু এচিভ কৰিব নোৱাৰো হে গোলটো হে ড্ৰিমটো কিন্তু যোনটো আমাৰ দেউতাৰ ফালৰ পৰা হয় ন the plan that is from our father হেতুৰ কাৰণে আমি এফৰ্ট দিব নালাগে কিন্তু হেতুৰ কাৰণে আমি কষ্ট কৰিব নালাগে ডিগ্ৰী ল'ব নালাগে পইচা জমা কৰিব নালাগে amen কি কৰিব লাগে আমি বিশ্বাস কৰিব লাগে
কিহৰ ওপৰত সেই প্লেনটোৰ ওপৰতে বিশ্বাস কৰোঁ বাকী একো কৰিব নালাগে যে ঈশ্বৰে যে এটা প্লেন আছে মোক কৈছে যে ঈশ্বৰৰ কিবা এটা প্লেন আছে নাও জাষ্ট ৱাক বাই ফেইথ বাকী একো নাই আপুনি গৈ পেলাই একো ডিগ্ৰী ইউ ডোণ্ট হেভ টু ডু আ ডিগ্ৰী ছেভ লটছ অফ মানি আপুনি পুণ্য কামবিলাক কৰিব লাগিব নো ইফ ঈশ্বৰৰ ফালৰ পৰা হয়তো হয় য়েছ কৰিব লাগিব কিন্তু যোনটো প্লেন তোমাৰ দেউতাৰ হয় যোনটো প্লেন যিশুৰ ফালৰ পৰা হয় সেইটো প্লেন কেতিয়াও ফেইল নহয় যদি আপুনি সেই প্লেনটোত খোজ দিয়ে আমেন জন 16:33 যদি চাই I have told you all this so that you may have peace in me here on earth you will have many trials and sorrows but take heart because I have overcome the world amen trial or sorrow will come but if you can fix your eyes in God it won't affect you because the one you now focus has overcome it all amen so এটা এনেকা কোৱা হৈছে যে আপোনাৰ দেউতাত সেইটো সুখ আপুনি পাব সেই শান্তি আপুনি পাব যোনটো সুখ শান্তি আমি বিচাৰি থাকোঁ ন এই পৃথিৱীত সেইটো সুখ শান্তি অকল আপুনি আপোনাৰ দেউতাৰ ওচৰতে পাব যীশু খ্ৰীষ্টৰ ওচৰত সেইটো সুখ শান্তি আপুনি পাব আৰু এইটো কৈছেও যে এই পৃথিৱীত যেতিয়ালৈকে আমি আছোঁ নহয় ট্ৰায়েলছ আৰু দুখ হয়তো মাজে মাজে আহি থাকিব সেইটো এনেকুৱা নহয় যে ঈশ্বৰৰ ফালৰ পৰা হয় কিন্তু এই পৃথিৱীত যেতিয়া আমি আছোঁ কিবা কিবি বস্তু আপোনাৰ আশে পাশে এইবিলাক ঘূৰি থাকিব কিন্তু বাট টেক হাৰ্ট বিকজ আই হেভ অভাৰকাম দ্য ৱৰ্ল্ড কিন্তু ফ'কাছ কৰক এইটোত আপোনাৰ দেউতাই যোনটো কৈছে যে তেওঁ এইবিলাক সকলো বস্তু অভাৰকাম কৰিলে এই পাৰ্টটোত বেছি ফ'কাছ দিয়ক যে তেওঁ সকলো বস্তু অভাৰকাম কৰিলে তাৰমানে কি তেওঁ বিজয় মানে আমিও বিজয় আমেন আৰু লাষ্ট বাট নট দ্য লিষ্ট মই এটা ভাৰ্ছ পঢ়ি দিব খোজোঁ আপোনাৰ কাৰণে 1 John 5:4 1 John 5:4 এইটো দিছে for every child of God defeats the evil world and we achieve this victory through our faith amen so সকলো যোনে নিজকে ঈশ্বৰৰ সন্তান বুলি মানে সকলোৱে কি কৰিলে বুলি কৈছে এইটো ইভিল ৱৰ্ল্ডক ডিফিট কৰিলে আৰু সেইটো কেতিয়া হ'ল হয়তো ভাবিব পাৰে চবেই আৰে এইটো কেতিয়া হ'ল মই দেখোন ভুগিয়ে থাকোঁ সেইটো যেতিয়া যীশু খ্ৰীষ্টই নিজকে ক্ৰুচত বলিদান দিছিলে ঈশ্বৰে কৈ গৈছিলে যে ইট ইজ ফিনিছড সেইটো শেষ হ'ল নাও খালি আপুনি বিশ্বাস কৰক আৰু বিশ্বাসটো কেনেকৈ হ'ব আপোনাৰ যোনটো বিশ্বাস আপুনি আপোনাৰ দেউতাৰ ওপৰত কৰে দ্যাট ইজ এনাফ বেলেগ আৰু আপোনাক একো নালাগে আমেন আহক আমাৰ দেউতাক আমি ধন্যবাদ দিওঁ এই যি সুন্দৰ বাক্যটো এই সুন্দৰ দিনটো এই সময়টো আমি যে একেলগে এই জেগাত গোট খাব পাৰিছোঁ এই সুন্দৰ বাক্যটো শুনিব পাৰিছোঁ তাৰ বাবে ধন্যবাদ দিওঁ হয় দেউতা তোমাক বহুত বহুত ধন্যবাদ দিছোঁ আই জাষ্ট থেংক ইউ ফৰ এভৰি ৱৰ্ড ডেট ইউ হেভ শ্বেয়াৰ্ড আই জাষ্ট থেংক ইউ ফৰ ইচ এণ্ড এভৰি পাৰ্চন হু ইজ ৱাচিং দিছ ভিডিঅ' ৰাইট নাও জিজাছ let your shalom your peace your joy be with him Father with her Father right now Jesus I just surrender this entire time their lives Father into your hands মই প্ৰত্যেকটো ব্যক্তি যোনে এই ভিডিঅ' চাইও আছে দেউতা মই সকলোৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ সুখ তোমাৰ শান্তি তোমাৰ প্ৰেম তোমাৰ আনন্দ সিহঁতৰ লগত থাকক দেউতা আৰু সেই সকলো বস্তু যোনটো তোমাৰ ফালৰ পৰা হয় আমি সেইটো বস্তুত বেছি ফ'কাছ কৰিব বিচাৰোঁ দেউতা তোমাক ধন্যবাদ দিছোঁ দেউতা হালেলুয়া হালেলুয়া জিজা আহক আমি এতিয়া ডেক্লেৰেশ্যনটো আমি একেলগে চবেই মুখ খুলি পেলাই আমি পঢ়ো আহক God is my Father Jesus is my Lord and Savior and the Holy Spirit is my comforter and teacher I have been made in the image of God redeemed by the blood of Jesus and adopted into the family of God I am who God says I am and I can do what he says I can do I declare that this month will be supernatural and will exceed my every expectations signs wonders and miracles will follow me wherever I go and I will rise in favor with God and with man I will witness hearts turn to Jesus blind eyes and deaf ears
being open, and every dead thing come back to life. We believe and receive all this in Jesus' name. Amen.